যোৰহাটত ছাত্ৰ সংহতি দিৱস উপলক্ষে মিলেনিয়াম পাৰ্কত ঐতিহাসিক খাদ্য আৰু অৰ্থনৈতিক আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ স্মৃতিত বন্তি প্ৰজ্বলন। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ছাত্ৰ সন্থাৰ কৰ্মীসকলে ভাগ লয়। উল্লেখ্য যে 1974 চনৰ ঐতিহাসিক খাদ্য আৰু অৰ্থনৈতিক আন্দোলনে ইতিমধ্যে 50 বছৰ অতিক্ৰম কৰিছে। আজি 10 জুন ছাত্ৰ সংহতি দিৱস। 1974 চনৰ অসমৰ জনগণৰ মাজত ব্যাপকভাৱে দেখা দিয়া খাদ্য আৰু অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত সেই সময়ত আচলতে খাদ্য আন্দোলনৰ সূচনা হৈছিল। সেই আন্দোলনতে মৰিগাঁও জিলাৰ ভোৰবন্ধাৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াই আত্মবলিদান দিবলগীয়া হৈছিল। আৰু সেই উদ্দেশ্যে আজি সদৌখন ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই আমি যোৰহাট জিলা সদৰৰ এই মিলেনিয়াম পাৰ্কত আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত লৈছোঁ সেই শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আমি চৰকাৰকো আহ্বান জনাব বিচাৰিছোঁ যে এতিয়াও সেই শ্বহীদে ন্যায় পোৱা নাই। এতিয়াও অসমত বিভিন্ন সময়ত আমি খাদ্য সংকট বা বিভিন্ন প্ৰেক্ষাপটত আমি বিভিন্ন সমস্যাই দেখা দিছে। আৰু সেই স্মৃতিসমূহ বিজড়িত কৰি ৰাখিবৰ কাৰণে আৰু সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমাৰ সংগ্ৰাম এতিয়াও অব্যাহত আছে। আৰু ছাত্ৰ সন্থাই আজি আমি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই আমি কাৰ্যসূচী হাতত লৈছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।